ফগ্ৰাম সমষ্টিৰ ভাল সঁহাৰি পাইছোঁ ৰাইজৰ, কাৰণ মই ফগ্ৰাম সমষ্টিৰ সন্তান হয়, গতিকে এটা ভাল সঁহাৰি আছে। যেহেতু দেখিবলৈ পোৱা গৈছে আৰু বিজেপি তথা UPPL তথা BPF শক্তিশালী দলকেইটা আছে, কিবা প্ৰভাৱ পৰিব নেকি? চাওক, বিজেপিৰ কেনেকৈ প্ৰভাৱ পৰিব, আমাৰ ফগ্ৰাম সমষ্টিত কেনেকৈ বিজেপিৰ প্ৰভাৱ পৰিব? ফগ্ৰাম সমষ্টিৰ সন্তান মই, চালানী নহয় না। আৰু কমচে কম কোচ ৰাজবংশীৰ ভোটেৰেহে বিজেপি প্ৰাৰ্থীজন জিকিছে। এতিয়া আপোনালোকে বিবেচনা কৰক, কোচ ৰাজবংশীৰ সন্তানক ভোট দিব না চালানী বিজেপিজনক দিব? বিজেপি বেয়া নহয়, বিজেপি ভাল, কিন্তু চালানী ক'ৰ পৰা আহিলে এইটো বিবেচনা কৰিব আমাৰ বিজেপি ৰাজনৈতিক দলে। গতিকে এইবাৰ বিজেপিৰ কথা নাহে, আপোনালোকে কৈছে যে BPF আৰু UPPL। BPFৰ ষ্ট্ৰং, UPPLৰ ষ্ট্ৰং। BPFৰ কেণ্ডিডেটজন মাইনৰিটি আৰু UPPLৰ কেণ্ডিডেটজন মাইনৰিটি। এতিয়া কথা হ'ল যে যিজন ব্যক্তিৰ বা যি জাতিৰ কেণ্ডিডেট হয়, সেই জাতিজনৰ সেই কেণ্ডিডেটজনৰ একটা ভোট বেংক বুলি বুজোৱা হয়। কিন্তু মোৰতো আমাৰ কোচ ৰাজবংশীৰ জাতিৰ কাৰণে একজনে সেই কেণ্ডিডেট, সেইটো হ'লো মই। এতিয়া নিৰ্দলীয়ৰ সেই কি BPF আৰু UPPLৰ এটি একটা সম্প্ৰদায়ৰহে দুইটা কেণ্ডিডেট। এতিয়া কোন BPF আহিব নে UPPL আহিব, মোৰ লগত কি আছিল এইটো কম্পেয়াৰ কৰিবৰ কাৰণে। মানে আপোনাৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে আপুনি? আপোনাকতো এইটোও কৈছোঁ, ইয়াৰ শক্তিবান BPF হয়, শক্তিবান UPPL হয়। দুই টাইগাৰৰ মানে ৰাজনৈতিক দল, একটা প্ৰমোদ বড়োদেৱৰ দল, একটা হাগ্ৰামা ছাৰৰ দল, দুইটাই কিন্তু ষ্ট্ৰং দল। দুইটা ষ্ট্ৰং দলৰ যিকোনো এজনৰ লগতে মোৰ প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু এই মুহূৰ্তত কাৰ লগত হবে এইখিনি কোৱা অসম্ভৱ। শেষত ৰাইজলৈ কি আহ্বান জনাব আপুনি? ৰাইজলৈ আহ্বান মই নিজকে কৈছোঁ যে ফগ্ৰাম সমষ্টিত ইমান দিনে কত উন্নয়ন হোৱা নাই। 2020 চনত আমিয়ে ভোট দিছিলোঁ, ময়ে বিজেপিৰ কাৰ্যকৰ্তা আছিলোঁ। আমি বিজেপিৰ নেতাজনক আমি জিকাই দিছিলোঁ। আমি নিজকে আনন্দিত ভাবিছিলোঁ যে এইবাৰ আমাৰ ফগ্ৰাম সমষ্টিৰ উন্নয়ন হ'ব, কিন্তু জিৰ'। কত উন্নয়ন দেখা নাপাব। আপুনি আমাৰ গাঁৱে ভূঞে ঘূৰি আছে, কত উন্নয়ন দেখা পাইছে? এই ৰাস্তাটো বেয়া, কিহৰ কাৰণে? উন্নয়ন কৰা নাই। গতিকে উন্নয়নৰ ক্ষেত্ৰত জিৰ'। আৰু এইবেলি মই ফগ্ৰামৰ বাসিন্দা, বিভিন্ন জাতি জনগোষ্ঠীয়ে মোক সমৰ্থন কৰি আছে। গতিকে সমৰ্থন কৰি আছে কাৰণে মই বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাস্তা গাঁও যিবিলাক উন্নয়ন কৰিব লাগে, সেইখিনি দায়িত্ব দিলীপ কুমাৰ বৰ্মনৰ। নিশ্চয় উন্নয়ন কৰিম, আপোনাৰ মিডিয়াৰ জৰিয়তে মই জনাই দিলোঁ। হয়, আমি বিভিন্ন প্ৰান্তত নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ বৰ্মনৰ প্ৰচাৰ দেখিবলৈ পাইছোঁ। এই সন্দৰ্ভত আপুনি কি ক'ব? চাওক, এতিয়াতো নিৰ্বাচনী প্ৰচাৰ চলি আছে, আপোনালোকে দেখিবলৈ পাই আছে। আৰু প্ৰত্যেকটো দলে কিন্তু নিজকে মানে বিজয়ী সাব্যস্ত কৰিবলৈ কিন্তু কৈ থাকে বা নিজকে জয়ী হ'ব বুলি মিডিয়াত কৈ থাকে। কিন্তু এইবেলি ফগ্ৰাম সমষ্টিৰ ক্ষেত্ৰত সেয়া কিন্তু অলপ পৃথক। কাৰণ যোৱাবেলি বাতি তাৰ আগৰ যিবিলাক নিৰ্বাচন হৈছিল, সেই নিৰ্বাচন আৰু এইবেলি নিৰ্বাচন টোটালি পৃথক। এইবাৰ যিহেতু নিৰ্দলীয় প্ৰাৰ্থী হ'লেও দিলীপ বৰ্মনৰ ফগ্ৰামত যিটো এটা ভেটি আছে, আগতে বিজেপিতে আছিলে, যাৰ কাৰণে এটা পুৰণা এটা ভেটি শক্তিশালী আছে। আৰু মই আশা ৰাখিছোঁ তেওঁ কমচে কম 10,000 ভোটৰ ডিফাৰেঞ্চত ইয়াৰ পৰা ওলাই যাব। এয়া আপোনালোকে মনত ৰাখিব। নিৰ্বাচন ৰিজাল্ট যিদিনাখন দিব, সিদিনাখন আপোনালোকে মোৰ কথাটো অলপ মানে হেৰি মনত পেলাব। আমি দেখিবলৈ পাইছোঁ বিজেপি তথা UPPL তথা BPFৰ মিটিঙতো হাজাৰ জনসমাগম দেখা যায়। কিবা হেম্পাৰ আহিব নেকি? নাই, হেম্পাৰৰ কথা নাই। চাওক, আজি দলীয় যেনেকুৱা BPF হওক, UPPL হওক আৰু BJP হওক, ইহঁতে দলীয় না। ইহঁতৰ পাছত এটা দলীয় আছে, টকা আছে, পইচা আছে, ইহঁতৰ এটা ছিষ্টেমত কাম কৰি আছে। তাৰপিছতো এইখিনি মানুহ, কিন্তু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাই আছে, আমি নিৰ্দলীয় প্ৰাৰ্থী, কিন্তু কোনো টকা নাই, পইচা নাই, একো নাই। মানুহ স্বতঃস্ফূৰ্তভাৱে যিটো ওলাই আহিছে, আপোনালোকে অলপ আগতে দেখা পালে কুচুম বিলৰ যিটো মিটিং, সেই মিটিঙত ৰাইজ হিলদল ভাঙি আহিছে।
আৰু গোটেই এটাই কথা কৈছে এইবাৰ পৰিৱৰ্তনৰ যিটো ঢেউ অকল মানে ফকৰাগ্ৰাম সমষ্টিৰ স্থানীয় ভিতৰুৱা কেণ্ডিডেটৰ মানে জিকাবলৈ ৰাইজে এটা পণ লৈছে আচলতে গতিকে ইয়াত দিলীপ বৰ্মনৰ বাহিৰে আমি বেলেগ চিন্তা কৰিবই নোৱাৰোঁ বিজেপি প্ৰাৰ্থী যিজন আছিল ই কৈছে যে চেণ্ট্ৰেল তথা আমাৰ অসমত বিজেপি মই আহিম এইটো নিশ্চিত চেণ্ট্ৰেলত বিজেপি আছে ভাল কথা আমিও ভাল পাওঁ বিজেপিক অসমত বিজেপি আছে আমিও ভাল পাওঁ আমি 2026 ভোট লাগিলে ভোট দিম কিন্তু আমি ফকৰাগ্ৰাম সমষ্টিৰ খাতিৰত যিহেতু আমি অৰূপ কুমাৰ দেৰ লগত আমি আছিলোঁ নিজে বিজেপি কাৰ্যকৰ্তা আছিলোঁ তেখেতৰ যিবিলাক কাৰ্যকলাপ তেখেতৰ সেই কাৰ্যকলাপত আমি অতিষ্ঠ মানে ৰাইজ অতুষ্ট গতিকে ৰাইজে এইবুলি তেখেতক প্ৰত্যাখ্যান কৰিছে আৰু তেখেতে ইতিমধ্যে কিছুমান গাঁৱত সোমাব নোৱাৰা হৈ অৱস্থাত আছে উন্নয়নৰ ক্ষেত্ৰত কি ক'ব কেনেদৰে কি উন্নয়নৰ ক্ষেত্ৰত মোক কোৱাতকৈ আপোনালোকে অলপ আগতে গৈ আহিলে ৰাস্তাবিলাক দেখিলে ইয়াই উন্নতি অকল উন্নতিৰ নামত কি হ'ল ৰংবাজ হ'ল নৃত্য নেন্স ডান্স হ'ল আৰু কিবা ক'বলগীয়া আছে নেকি ইয়াৰ বাহিৰে আপোনালোকে কি সুধিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত